মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিটিচি কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম বিটিআৰত দলং আৰু ৰাস্তা বনাবৰ কাৰণে। মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব। ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলো মোৰ কমিটমেণ্টখিনিও তাত ইনক্লুড হ'ব লাগিব আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেণ্ট হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট দুইটা কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই বিটিআৰক 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছো। ভাল হ'বনে বেয়া হ'ব? শ্ৰদ্ধা ৰাইজ, ইয়াৰ লগতে বিটিচিৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰী এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগ আদি কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব। বিটিচিৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব। মই আজিৰ সভাত এটা কথা ক'ব খুজিছো যে বিটিআৰত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম। কোনো বেংকৰ মৰ্টগেজ নালাগে, কোনো কথা নালাগে, মাত্ৰ হাগ্ৰামাই লিষ্ট দিব, মই 2 লাখ টকা কৰি 15,000 ল'ৰা ছোৱালীক মই আগবঢ়াম যাতে আমাৰ বিটিআৰত উন্নতি হ'ব পাৰে, ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আৰু আমাৰ বিটিআৰত এটা যাতে সেৱাৰ পৰিৱেশ, বিটিআৰত এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ লৈ আহিব পাৰে।